মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত মই তোমালোকক তৃতীয় শ্ৰেণীৰ অংকুৰণ কিতাপৰ 12 নম্বৰ পাঠ শিৱসাগৰ চাওঁ আহা এই পাঠটো ভালদৰে পঢ়াই দিম। তোমালোকে মোৰ লগে লগে মনোযোগ দি ভালদৰে পঢ়ি যাবা দেই। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা দেই। শিৱসাগৰ চাওঁ আহা। অনিল আৰু শান্তনা মাক দেউতাকৰ লগত শিৱসাগৰ চাবলৈ যাব। কোনে কোনে যাব শিৱসাগৰ চাবলৈ? অনিল আৰু শান্তনা, ঠিক আছে? অনিল আৰু শান্তনাই মা দেউতাকৰ লগত শিৱসাগৰ চাবলৈ যাব। দুয়োৰে কিমান যে ফূৰ্তি। 4 দিনমানৰ আগৰে পৰাই দুয়ো নিজৰ বস্তু বাহানি যোগাৰ কৰিলে। দুজনে পুৰা ফূৰ্তি আৰু 4 দিনমানৰ আগৰ পৰা ইহঁতে নিজৰ বস্তু বাহিনীবোৰ যোগাৰ কৰিলেহি। নিৰ্দিষ্ট দিনত চৰকাৰী বাছেৰে শিৱসাগৰ অভিমুখে তেওঁলোকৰ যাত্ৰা আৰম্ভ হ'ল। উৰে বাটে তেওঁলোকে প্ৰাকৃতিক দৃশ্য উপভোগ কৰি গৈ থাকিল। ঠিক আছে? নিৰ্দিষ্ট মানে চৰকাৰী বাছেৰে সিহঁতে শিৱসাগৰ যাবলৈ যাত্ৰা আৰম্ভ কৰিলে আৰু গোটেই ৰাস্তা দি কি হৈছে প্ৰাকৃতিক দৃশ্যবোৰ চাই চাই গৈ আছে। ঠিক আছে? সন্ধিয়াৰ আগে আগে তেওঁলোকে শিৱসাগৰ পালেগৈ। সন্ধিয়া নোহোৱালৈকে সিহঁতে শিৱসাগৰ জল্দিকৈ পালেগৈ। তাৰপাছত মাহীয়েকৰ পুতেক দীপক আৰু জীয়েক জাহ্নৱী বাছ আস্থানত ৰৈ আছিল। এই অনিল আৰু শান্তনাৰ মাহীয়েকৰ পুতেক মানে মাহীয়েকৰ ল'ৰা দীপকে আৰু জাহ্নৱী তাৰ ভনীয়ে কি কৰিলে আস্থানত ৰৈ আছিল, মানে শিৱসাগৰত ৰৈ আছিলে। ঠিক আছে? অনিলহঁত আহি পোৱাৰ পিছত আটায়ে ৰিক্সাৰে ঘৰলৈ গ'ল। যেতিয়া অনিলহঁতে আহি পালে শিৱসাগৰত তেতিয়া তেওঁৰ মাহীয়েকৰ ল'ৰাবিলাক মানে ভাইটিহঁতে কি কৰিলে ৰিক্সাৰে ঘৰলৈ গ'ল। ইহঁত চবেই ৰিক্সাৰে ঘৰলৈ গ'ল। ঠিক আছে? মাহীয়েকৰ ঘৰলৈ। তাৰপাছত পাছদিনা পুৱাই শান্তনাহঁতে মহাকৰ সৈতে ঘৰৰ পৰা ওলাল। মানে অনিল আৰু শান্তনাৰ শিৱসাগৰত মাহীয়েকৰ ঘৰ আছে। মাহীয়েকৰ ঘৰত গৈ কেনে ইহঁতে কি কৰিব? শিৱসাগৰ ফুৰিব। ঠিক আছে? তেওঁলোকে শিৱসাগৰৰ পুৰণিকলীয়া কীৰ্তি চিহ্নবোৰ চাব। সেইবোৰৰ বিষয়ে টোকা বহীত লিখি ল'ব। কাৰণ এই বিষয়ে বিদ্যালয়ৰ শিক্ষকক ক'ব লাগিব। ঠিক আছে? কাৰণ ইহঁতে শিৱসাগৰ কিয় গৈছে? শিৱসাগৰৰ বিষয় লৈ ইহঁতে ক'ব লাগিব স্কুলত। সেইটো কাৰণে শিৱসাগৰ ফুৰিবলৈ গৈছে। মহাকে তেওঁলোকক পুৰণি কীৰ্তি চিহ্ন থকা ঠাইবোৰলৈ লৈ গ'ল। মহাকে কি কৰিলে? ইহঁতক পুৰণি চিহ্ন থকা ঠাইবোৰলৈ লৈ গ'ল ইহঁতক ফুৰাবলৈ। বিশাল শিৱসাগৰৰ পুখুৰীটো দেখি দুয়ো আনন্দিত হ'ল। মহাকে ক'লে, এই পুখুৰীটো স্বৰ্গদেউ শিৱসিংহৰ দিনত খন্দোৱা হৈছিল। তেওঁলোকে পুখুৰীটোৰ পাৰত থকা শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল চালে। তাৰ পাছত জয়সাগৰ পুখুৰী আৰু জয়দৌল চাবলৈ গ'ল। ঠিক আছে? শিৱসাগৰত বিভিন্ন ধৰণৰ তীৰ্থস্থান আছে। ঠিক আছে? আৰু পুখুৰী আছে। পুখুৰীটোত কি আছে? শিৱদৌল আছে, বিষ্ণুদৌল আছে আৰু দেৱীদৌল আছে। এইবিলাকো তেওঁলোকে চালে। কোনে চালে? অনিল আৰু শান্তনা। ঠিক আছে? এতিয়া নেক্সট পেজ পঢ়িম। নেক্সট পেজত আছে তেওঁলোকে তলাতল ঘৰ আৰু ৰংঘৰো তন্নকৈ চালে। শিৱসাগৰত কি আছে? তলাতল ঘৰ আছে, ৰংঘৰ আছে। ঠিক আছে? সেইবিলাকো তেওঁলোকে চালে ভালকৈ। তলাতল ঘৰৰ কাৰুকাৰ্য দেখি অনিলহঁত অভিভূত হ'ল
আহোম স্বৰ্গদেউসকলে ৰংঘৰত বহি পাৰিষদৰ সতে খেল ধেমালি উপভোগ কৰিছিল। আহোম ৰাজ পৰিয়ালৰ মৈদাম থকা চৰাইদেউলৈকেও তেওঁলোক গ'ল। তাতে তেওঁলোকে মৈদাম চালে। মৈদাম হ'ল আহোম প্ৰথামতে মৃতকক সমাধিস্থ কৰা ঠাই। ঠিক আছে, মৈদাম। উভতি অহাৰ আগদিনা তেওঁলোকে আজান পীৰৰ দৰগাহ চালে। এই দৰগাহ দিখৌ নৈৰ দাঁতিৰ সৰাগুৰি চাপৰিত। সময় উলিয়াই কাৰেংঘৰো চালে। পুৰণিকলীয়া কীৰ্তিচিহ্নবোৰ চাই তেওঁলোকে মনত বৰ ৰং পালে। শিৱসাগৰত থকা দিনকেইটা কেনেকৈ পাৰ হ'ল তেওঁলোকে গমেই নাপালে। বাছেৰে আহি থাকোঁতে দীপক আৰু জাহ্নবীৰ কথা সান্তনাহঁতৰ মনলৈ বাৰে বাৰে আহি থাকিল। কাজিৰঙাত থকা এটা খড়গৰ গড় চাবলৈ অনিল আৰু সান্তনাৰ বৰ হেঁপাহ আছিল, কিন্তু সময় নাটনিৰ বাবে চোৱা নহ'ল। ঠিক আছে। গৰমৰ বন্ধত তোমালোকে ক'ত ক'ত যোৱা কমেণ্টত জনাবাচোন দেই। তো ইহঁতে কি কৰিলে, অনিল আৰু সান্তনা শিৱসাগৰ গৈছিলে চাবলৈ। শিৱসাগৰত বিভিন্ন ধৰণৰ জেগা আছে, চাব পাৰে। ঠিক আছে, তোমালোকৰ যদি সময় হয় তেনেহ'লে শিৱসাগৰ যাবা দেই। চ' থেংক ইউ ফৰ ৱাচিং, থেংক ইউ, বাই। নেক্সট ভিডিঅ'ত তোমালোকক প্ৰশ্ন উত্তৰবোৰ কৰাই দিম। ঠিক আছে, আৰু মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা দেই। বাই।